এতিয়ালৈকে যিসকল মণ্ডলে ট্ৰেইনিং কৰি থৈছে যেতিয়াৰ পৰাই নহওক একেবাৰে এপইণ্টমেণ্ট হোৱা নাই ধৰক 2007-08 পৰাই আছে এতিয়া 2022-23-24 লৈকে এই আটাইখিনিক আমি খুব সোনকালে একদম তৎকালীনভাৱে মুখ্যমন্ত্ৰী আমাক নিৰ্দেশ দিছে যে বহুত সোনকালে কৰিব লাগে আমি পৰীক্ষা পাতিম পৰীক্ষা পাতি তেওঁলোকৰ এপইণ্টমেণ্ট আমি অতি সোনকালে দি দিম কাৰণ আমাৰ হাতত 535টা পোষ্ট এতিয়া 538টা পোষ্ট খালী আছে এই ভেকেন্ট পোষ্টত আমি লগে লগে দিম তাৰ পিছত মই আৰু এটা কথা কওঁ এইবাৰ বাজেট স্পিচত কোৱা হৈছিল যে আমি 2000 মণ্ডল লম তাৰে 500 মণ্ডলৰ আমি লগে লগে এডভাৰটাইজমেন্ট দিম সেইখিনি অৱশ্যে কোৱালিফিকেশন আজি যিখিনি মণ্ডল ট্ৰেইনিং লৈ আছে সেইখিনিতকে বেলেগ হ'ব তেওঁলোকক আমি অগ্ৰাধিকাৰ দিছো অলপ সায়েন্স ষ্ট্ৰীমত জিঅগ্ৰাফি থকা বা এনে ধৰণে আৰু টেকনলজিৰ লগত তেওঁলোক ফ্ৰেন্ডলি হ'ব লাগিব গতিকে তেনে কোৱালিফিকেশনটো অলপ বেলেগ হ'ব ইয়াৰ পিছত সেই কাৰণে পুৰণি ট্ৰেইনিং লোৱা সকলোকে আমি প্ৰথম এপইণ্টমেণ্ট দি ল'বলৈ বিচাৰিছো আৰু লগে লগে এইখিনি হ'ব আৰু আমি আশা কৰিছো এই 538টা পোষ্ট এতিয়া যদি 2 মাহ মানৰ ভিতৰত ফিল আপ হ'ব বুলি আমি ভাবিছো আৰু তাৰ এইখিনি মানে পৰীক্ষা হোৱাৰ এনাউন্স কৰাৰ লগে লগে আমি আনাদাৰ 500 আমি এডভাৰটাইজ দি দিম গতিকে মণ্ডলৰ যিখিনি অভাৱ আছে এইখিনি অতি সোনকালে পূৰণ হ'ব বুলি ভাবিছো এতিয়ালৈকে যিসকল মণ্ডলে ট্ৰেইনিং কৰি থৈছে যেতিয়াৰ পৰাই নহওক একেবাৰে এপইণ্টমেণ্ট হোৱা নাই ধৰক 2007-08 পৰাই আছে এতিয়া 2022-23-24 লৈকে এই আটাইখিনিক আমি খুব সোনকালে একদম তৎকালীনভাৱে মুখ্যমন্ত্ৰী আমাক নিৰ্দেশ দিছে যে বহুত সোনকালে কৰিব লাগে আমি পৰীক্ষা পাতিম পৰীক্ষা পাতি তেওঁলোকৰ এপইণ্টমেণ্ট আমি অতি সোনকালে দি দিম কাৰণ আমাৰ হাতত 535টা পোষ্ট এতিয়া 538টা পোষ্ট খালী আছে এই ভেকেন্ট পোষ্টত আমি লগে লগে দিম তাৰ পিছত মই আৰু এটা কথা কওঁ এইবাৰ বাজেট স্পিচত কোৱা হৈছিল যে আমি 2000 মণ্ডল লম তাৰে 500 মণ্ডলৰ আমি লগে লগে এডভাৰটাইজমেন্ট দিম সেইখিনি অৱশ্যে কোৱালিফিকেশন আজি যিখিনি মণ্ডল ট্ৰেইনিং লৈ আছে সেইখিনিতকে বেলেগ হ'ব তেওঁলোকক আমি অগ্ৰাধিকাৰ দিছো অলপ সায়েন্স ষ্ট্ৰীমত জিঅগ্ৰাফি থকা বা এনে ধৰণে আৰু টেকনলজিৰ লগত তেওঁলোক ফ্ৰেন্ডলি হ'ব লাগিব গতিকে তেনে কোৱালিফিকেশনটো অলপ বেলেগ হ'ব ইয়াৰ পিছত সেই কাৰণে পুৰণি ট্ৰেইনিং লোৱা সকলোকে আমি প্ৰথম এপইণ্টমেণ্ট দি ল'বলৈ বিচাৰিছো আৰু লগে লগে এইখিনি হ'ব আৰু আমি আশা কৰিছো এই 538টা পোষ্ট এতিয়া যদি 2 মাহ মানৰ ভিতৰত ফিল আপ হ'ব বুলি আমি ভাবিছো আৰু তাৰ এইখিনি মানে পৰীক্ষা হোৱাৰ এনাউন্স কৰাৰ লগে লগে আমি আনাদাৰ 500 আমি এডভাৰটাইজ দি দিম গতিকে মণ্ডলৰ যিখিনি অভাৱ আছে এইখিনি অতি সোনকালে পূৰণ হ'ব বুলি ভাবিছো